তুমি জানানে বহুতো ষ্টুডেণ্টে কম পঢ়িও এক্সামত 80% প্লাছ নম্বৰ আনে। তেওঁলোকে এটা চিক্ৰেট ইউজ কৰে যি 99% ষ্টুডেণ্টে নাজানে। আজিৰ ভিডিঅ'টো শেষলৈকে নচোৱালৈ নাপাব এই চিক্ৰেটটো। তুমি হয়তো এইবোৰ ফেচ কৰিছা, বহুতো পঢ়িছা কিন্তু এক্সামত মনত নাথাকে। কুৱেশ্যন পেপাৰ দেখিলে মূৰৰ বিষ উঠে, ভয় লাগে, সময় কম পৰে। কিন্তু স্মাৰ্ট ষ্টুডেণ্টসকলে বেলেগ বেলেগ ধৰণে কাম কৰে। তেওঁলোকে হাৰ্ড ষ্টাডি নহয়, স্মাৰ্ট ষ্টাডি কৰে। টিপ 1, 90 মিনিট ফুল ফ'কাছ দি পঢ়ক, তাৰপিছত 20 মিনিট ৰেষ্ট লওক। কিয় কাম কৰে? ব্ৰেইন কণ্টিনিউৱাছ পঢ়াত ভাগৰুৱা অনুভৱ কৰে, ব্ৰেক দিলে মেমৰি ষ্ট্ৰং হয়। টিপ 2, অনলি পঢ়া নহয়, নিজে নিজে কুৱেশ্যন কৰি এনচাৰ দিয়া, এইটো অভ্যাস কৰিব লাগিব। এক্সাম্পল স্বৰূপে এটা চেপ্টাৰত 3টা মেইন পইণ্ট কি বাছি উলিয়াবি, তাৰপিছত ইয়ে টপাৰৰ লেভেল মেমৰি তৈয়াৰ কৰে। মেইন পইণ্ট বিচাৰি উলিয়াই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিব লাগিব। টিপ 3, ফাৰ্ষ্ট 5 মিনিট ষ্ট্ৰেটেজি। এক্সাম পেপাৰ পোৱাৰ পিছত ইজি কুৱেশ্যন চিনাক্ত কৰা, আগতে সেইবোৰ এটেম্প্ট কৰা, কনফিডেন্স 2 গুণ বাঢ়ি যায়। টিপ 4, ৰাইটিং প্ৰেজেণ্টেশ্যন হেক। এক্সামিনাৰে লং পেৰাগ্ৰাফ পচন্দ কৰে, তেওঁলোকে ভাল পায় হেডিং, আণ্ডাৰলাইন, পইণ্ট উইচ। একে এনচাৰতে 5 নম্বৰ বেছি পোৱাটো পচিবল। টিপ 5, 2 পেজ ৰুল। ডাঙৰ এনচাৰত ডিটেইল লিখা, ডায়েগ্ৰাম, এক্সাম্পল এড কৰা। এমটি পেপাৰ 0 মাৰ্ক, খালী পেপাৰ এৰি থৈ আহিব নালাগে। ফুল এনচাৰ মেক্সিমাম চেঞ্চ। টিপ 6, ইম্পৰ্টেণ্ট কুৱেশ্যন ট্ৰিক। শিক্ষকে ক্লাছত যি ৰিপিট শিকাই থাকে বা ইম্পৰ্টেণ্ট বুলি কয় সেইবোৰ ইগন'ৰ নকৰিবা। তাৰ পৰা 60ৰ পৰা 70% এক্সামত কমন আহে। ৰিয়েলিটি চেক। টপাৰ মানে জিনিয়াছ নহয়, তেওঁলোকে ছিষ্টেম ফ'ল' কৰে। যদি তুমি এই ছিষ্টেম ফ'ল' কৰা, ৰিজাল্ট চেঞ্জ হ'বই। এতিয়া গল্ডেন চিক্ৰেট লেভেল। এতিয়া আহিল এই মষ্ট পাৱাৰফুল চিক্ৰেট। এক্সামত যি নাজানো কুৱেশ্যন আহে, নজনা কুৱেশ্যন আহে, সেইটো খালী এৰি আহিব নালাগে। তাৰ সেই বিষয়ে ৰিলেটেড মানে কিছুমান লিখি আহিব লাগে, এক্সাম্পল দিব লাগে, লগতে লজিক ইউজ কৰা। এক্সামিনাৰে ভাল পায় ষ্টুডেণ্টে চেষ্টা কৰিছে আৰু সেই হিচাপে মাৰ্ক দি দিয়ে। তুমি এভাৰেজ নে কি টপাৰ, এইটো তোমাৰ হেবিট ডিচাইড কৰে। আজিৰ পৰা যদি তুমি এই 7টা চিক্ৰেট ইউজ কৰা, তোমাৰ ৰিজাল্ট চেঞ্জ হ'বই নিশ্চিত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গক পঠোৱা। কমেণ্টত কোৱা তুমি কোন ক্লাছত পঢ়া আৰু এনে স্মাৰ্ট ষ্টাডি টিপছৰ বাবে MG স্মাৰ্ট টিপছ ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। ধন্যবাদ।